জুবিন গাৰ্গ প্ৰসংগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 6 বছৰ পূৰ্বে মই কৈছিলো জুবিনৰ ব্যৱহাৰ কৰা কথা কোনো এজন জুবিন অনুৰাগীতকৈ মই কম নহয় শ্যাম কানু মহন্ত সিদ্ধাৰ্থৰ লগতে বহুজনক বহু কথা সুধিব লাগিব দশমীৰ পিছত সকলো অভিযুক্তক সিআইডিৰ কাৰ্যালয়ত হাজিৰৰ নিৰ্দেশ সকলো অভিযুক্তক স্পষ্ট সকিয়নি মুখ্যমন্ত্ৰী ৰাইজৰ আবেগৰ হৈতে খেলা নকৰিবলৈ সকিয়নি 6 অক্টোবৰৰ ভিতৰত সিআইডিত হাজিৰ হোৱাৰ নিৰ্দেশ সকলো অভিযুক্তক আইনৰ সন্মুখলৈ অনাটো মোৰ দায়িত্ব এখন চৰকাৰে জুবিনক ন্যায় দিয়াত আপোচ নকৰে এখন চৰকাৰে শ্যাম কানু সিদ্ধাৰ্থৰ ওচৰত হিৰনত নকৰে জুবিনক হত্যাৰ প্ৰতিটো তথ্য তন্নকৈ দিব লাগিব এখন জুবিনৰ অসম ইয়াক নেপাল কৰিব নোৱাৰো জুবিনৰ নামত চৰকাৰ বিৰোধী ৰাজনীতি হ'ব দিব নোৱাৰো অসমক আমি ভাৰতৰ শ্ৰেষ্ঠ ৰাজ্যৰূপে গঢ়ি তুলিব লাগিব অসমক নেপাল কৰাৰ চেষ্টা নকৰিব ৰাইজক আইন হাতত তুলি নলবলৈ আহ্বান মুখ্যমন্ত্ৰী আমি কাকো এৰি দিয়া নাই জুবিন গাৰ্গৰ প্ৰতিটো পলৰ হিচাপ অসমবাসীয়ে পাব লাগিব ধৈৰ্য হেৰুৱালে মানসিক সন্তুলন হেৰুৱাম তেতিয়া আমি আকাংক্ষিত লক্ষ্যত উপনীত হ'ব নোৱাৰিম শ্যাম কানু সিদ্ধাৰ্থৰ বিৰুদ্ধে লুকআউট নটিচ জাৰি কৰা হৈছে শ্যাম কানুৰ সকলো পেন কাৰ্ড ক্ৰেডিট কাৰ্ড ফ্ৰিজ কৰা হৈছে ইয়াৰ ফলত বহু দিনলৈ বিদেশতো থাকিব নোৱাৰিব শ্যাম কানু উৰা বাতৰিত ভুল নাযাবলৈ ৰাজ্যবাসীক আহ্বান নেপাল কৰিব খোজা সকলৰ বিৰুদ্ধে সাহসেৰে থিয় দিম নহলে মৃত্যুকো সাবতিম বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে কয় যে শৰীৰত শেষ টোপা তেজ থকালৈকে কেতিয়াও নেপাল হ'বলৈ নিদু তাৰ উপৰিও জুবিনৰ ঘটনা নিৰপেক্ষ তদন্তৰ বাবে হাইকোৰ্টৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ প্ৰেৰণ কৰাৰ কথা উল্লেখ কৰিছে এজন কৰ্মৰত ন্যায়াধীশে তদন্ত কৰাৰ আহ্বান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে অসম যুৱ শক্তিয়ে এখন অসমক আগুৱাই নিব লাগিব জুবিনৰ ঘটনা নিৰপেক্ষ তদন্ত হ'ব জুবিনক ন্যায় দিয়াটো মোৰ দায়িত্ব ব্যক্তিগত সম্পৰ্কৰ ঊৰ্ধত হৈ আমি জুবিনক ন্যায় দিব লাগিব জুবিনক ন্যায় দিব নোৱাৰিলে 26ত মোক কিয় ভোট দিব সেইদিনা আপোনালোকে মোক শাস্তি দিব উৰা বাতৰিত ভুল নাযাবলৈ ৰাজ্যবাসীক পুনৰ আহ্বান কৰিলে লগতে ক'লে যেদিনা মই বিফল হ'ম সেইদিনা আপোনালোকে মোক শাস্তি দিব জুবিনক ন্যায় দিব নোৱাৰিলে 26ত মোক কিয় ভোট দিব ব্যক্তিগত সম্পৰ্কৰ ঊৰ্ধত হৈ আমি জুবিনক ন্যায় দিব লাগিব জুবিনক ন্যায় দিয়াটো মোৰ দায়িত্ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আজি তেওঁ নিজৰ পেজৰ পৰা ছ'চিয়েল মিডিয়া পেজৰ পৰা তেওঁ এনেধৰণে লাইভ যোগে আটাইখিনি কথা সদৰি কৰিছে জুবিনৰ ঘটনাৰ ন্যায় লাগে ৰাইজৰ দৃষ্টিত আৰু বিভিন্ন পুলিচৰ হাতত অহা নথি পত্ৰৰ দৃষ্টিভংগীৰ পৰা শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা আৰু কেইবাজনকো আমি বহুত কথা সুধিব লাগিব আইনে আইনৰ ৰাস্তা ল'ব মই আজিৰ এই ফেচবুক লাইভৰ জৰিয়তে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ক'ব বিচাৰো যে আপোনালোকে জনতাৰ ধৈৰ্যৰ হৈতে খেলিবৰ বাবে চেষ্টা নকৰিব 6 অক্টোবৰ তাৰিখে আমি আপোনালোকক অসমত বিচাৰিছো পূজাৰ কেইটামান দিনৰ বাবে আমি আপোনালোকক বিচৰা নাই যে দশমীলৈকে আপোনালোক আহক দশমীৰ পিছতে 6 অক্টোবৰত আমি আপোনালোকক সিআইডিৰ কাৰ্যালয়ত বিচাৰিছো আৰু আপোনালোকে ফেচবুক লাইভ কৰি বা একোখন পত্ৰ লিখি জনতা আৰু আইনৰ পৰা হাৰিব আপোনালোকে নোৱাৰিব আপোনালোকে যদি সঁচাকৈ আপোনালোক নিৰ্দোষী সাহসেৰে আহক সিআইডিৰ কাৰ্যালয়লৈ আহক আপোনালোকে নিজৰ কথা কওক আৰু যদি আপোনালোকে কথা ক'ব সিআইডিক নোখোজে আদালতৰ ওচৰত গৈ কওক কিন্তু ৰাইজৰ ক্ষোভৰ সৈতে যি ক্ষোভ এতিয়া অগণিত পৰিণত হৈছে ক্ষোভৰ সৈতে আপোনালোকে খেলা নকৰিব মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে আপোনালোকক স্পষ্ট সকিয়নি দিব খুজিছো যে অহা 6 অক্টোবৰৰ তাৰিখৰ দিনা আপোনালোকে নিশ্চিতভাৱে গুৱাহাটীলৈ আহি আপোনালোকে আপোনালোকৰ মন্তব্য আপোনালোকৰ বক্তব্য আগবঢ়াওক আইনে আইনৰ মাজেৰে গতি কৰিব আৰু এটা কথা মই সকলোকে স্পষ্ট কৰি দিব খুজিছো কোভিডৰ সময়তো মই অসমবাসী জনসাধাৰণক এৰা নাছিলো বানপানীৰ সময়তো মই অসমবাসী জনগণক এৰা নাছিলো আৰু জীৱনত এটা দিন আহিছিল যে পিপি কিট পিন্ধিও কোভিডৰ আইচিউৰ ভিতৰত গৈ জনতাক সেৱা কৰাৰ চেষ্টা কৰিছিলো
আৰু আজি যেতিয়া অসমৰ জনতাই জুবিনক ন্যায় দিয়াৰ বাবে আন্দোলন কৰিছে তাৰ পৰা মই পৃথক নহয় আৰু সেই কাম মই কৰিবই লাগিব আৰু সেই কাৰণে মই আজি পুনৰ এবাৰ প্ৰতিশ্ৰুতি দিছো যে জুবিনৰ ঘটনাৰ সৈতে জড়িত সকলো কেইগৰাকী ব্যক্তিক আইনৰ সন্মুখলৈ অনাৰ দায়িত্ব অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ আৰু সেই দায়িত্ব মই কৰ্তব্য নিষ্ঠাৰে সৈতে পালন কৰিম দায়বদ্ধতাৰে সৈতে মই পালন কৰিম আগতেও বহু এনেকুৱা ঘটনা হৈছে আসামী কেতিয়াবা দুটা দিন পলাই থাকে কিন্তু আইনৰ হাত বহু দীঘল আইনৰ ধৈৰ্য আছে আৰু আইনে কেনেকৈ আগবাঢ়িব লাগে তাৰ বিষয়ে আইনে জানে আৰু আইনে কাকো ৰেহাই নিদিয়ে অসম পুলিচে বিভিন্ন সময়ত প্ৰমাণ কৰিছে শিশুৰ বলাৎকাৰৰ ঘটনাৰ পৰা গড় হত্যাৰ আসামীলৈকে অসম পুলিচে ইতিমধ্যে প্ৰমাণ কৰিছে